গুৱাহাটী মেডিকেল কলেজত 1000 বিছনাযুক্ত আমি এখন প্ৰসূতি আৰু শিশুৰ কাৰণে চিকিৎসালয় নিৰ্মাণ কৰি আছিলোঁ কাৰণ বৰ্তমানৰ যিখন প্ৰসূতি আৰু শিশুৰ চিকিৎসাৰ যিখিনি স্থান আছে সেইখিনি পৰ্যাপ্ত নহয় আৰু বহু সময়ত প্ৰসূতি মাতৃসকলে মাটিটো তেওঁলোকে শুই থাকিব লাগে আৰু কেতিয়াবা নৱজাতক শিশু একেটা বেবি ওয়াৰ্মাৰতে 2-3টা লৈকে বেবি আমি ৰাখিব লাগে। ইয়াৰ ফলত হস্পিটালত আমি ক'ব নোৱাৰাকৈ কেতিয়াবা শিশুৰ মৃত্যুৰ হাৰো বাঢ়ি যায়। এই দুইটা পৰিৱেশৰ প্ৰতি লক্ষ্য ৰাখি গুৱাহাটী মেডিকেল কলেজত আমি এই নতুন মাতৃ আৰু শিশুৰ চিকিৎসালয় এখন আমি বনোৱাৰ কাম হাতত লৈছিলোঁ। 375 কোটি টকা ব্যয়েৰে ইয়াৰ প্ৰায় 70% নিৰ্মাণৰ কাম শেষ হৈছে। 2025 চনৰ এপ্ৰিল মাহত যাতে এই চিকিৎসালয়খন আমি সম্পূৰ্ণ কৰিব পাৰোঁ তাৰ কাৰণে এই প্ৰজেক্টটো আজি মই চাবৰ কাৰণে আহিছিলোঁ। ইয়াৰ উপৰিও মেডিকেলত মই 1 ঘণ্টামান থাকিম। আমাৰ পেচেণ্টসকলে কি সুবিধা পাই আছে কি সুবিধা পোৱা নাই। ইলেকশ্যনৰ মাজত প্ৰায় 3-4 মাহ সময় আমি এই প্ৰক্ৰিয়াবিলাকৰ পৰা অলপ দূৰত আছিলোঁ, গতিকে সেইখিনিও আমি ভাল কৰি চাম। আৰু অহা কালি বা পৰহি আমাৰ গুৱাহাটীত আমি 2খন নতুন আৰু হস্পিটাল বনাই আছোঁ। এখন হ'ল প্ৰাগজ্যোতিষপুৰ মেডিকেল কলেজ, আনখন হ'ল মহেন্দ্ৰ মোহন চৌধুৰী ছুপাৰ স্পেচিয়েলিটি হস্পিটাল। সেই হস্পিটাল দুখনো অহা কালি পৰহি মই যেতিয়াই সময় পাওঁ তেতিয়াই চাব যাম। মূল লক্ষ্যটো হ'ল যাতে চিকিৎসাৰ ক্ষেত্ৰত সাধাৰণ ৰাইজে যাতে কোনো অসুবিধা ভোগ কৰিব নালাগে, আমি পৰ্যাপ্ত সুবিধা আমি সৃষ্টি কৰিব পাৰোঁ। গুৱাহাটী মেডিকেল কলেজৰ কেঞ্চাৰ হস্পিটালখনে ৰাইজক বহুত সহায় কৰিব পাৰিছে। আমাৰ কাৰ্ডিঅ'লজি আৰু নিউৰলজিৰ ওপৰত আমি যিটো CN চেণ্টাৰ হিচাপে কৰিছিলোঁ তাৰ পৰাও মানুহ উপকৃত হৈছে। এতিয়া এই মাদাৰ এণ্ড চাইল্ড হস্পিটালখন সম্পূৰ্ণভাৱে পৃথক হৈ গ'লে ইয়াৰ পৰা মাতৃ আৰু শিশুৰ আমাৰ বহুত তেওঁলোকে সুবিধা লাভ কৰিব পাৰিব। এই হস্পিটালখন হৈ গ'লে পুৰণা মেডিকেল কলেজত বেছিকেলি মাত্ৰ 3টা ডিপাৰ্টমেণ্ট থাকি যাব, সাৰ্জাৰী, মেডিচিন আৰু অৰ্থপেডিক্স। বাকী গোটেইবোৰ ডিপাৰ্টমেণ্ট আমাৰ নতুন ৰাস্তাৰ নতুন ফালে আহি যাব। ইয়াৰ ফলত মেডিকেল কলেজত অহা লোকৰো এটা সমবিতৰণ হ'ব। তাৰ ফলত যি আমাৰ ইনফেকশ্যন আদি হয় তাৰ ওপৰতো আমি বহু পৰিমাণে নিয়ন্ত্ৰণ কৰিব পাৰিম বুলি মই আশা কৰোঁ। 2021ত আমি যিমান প্ৰকল্প আৰম্ভ কৰিছিলোঁ 2025ত যাতে আমি শেষ কৰিব পাৰোঁ।